পোনপ্ৰথমে নমস্কাৰ গ্ৰহণ কৰিব সাংবাদিক বন্ধুসকল। আজি আমাৰ এই সংবাদমেলখন আয়োজন কৰাৰ অৰ্থ হৈছে যে আমাৰ যি বিধানসভা যি সমষ্টি টিমুৰীয়া হিচাপে আমি বহু বছৰ ধৰি আমি যিহেতু পাইছোঁ, ইমান বছৰে আমি যিহেতু স্থানীয় এজন বিধায়ক আমি এতিয়ালৈ পোৱা নাই, সেই সুযোগতে এইবাৰ আমাৰ স্বাধীনতাৰ পিছত যি আমি এটা সমষ্টি আমি পালোঁ ডিমৰীয়া হিচাপে, এই ডিমৰীয়াত আজি এই সংবাদমেলখনত আমি তিনিটা জনজাতীয় সংগঠনে একত্ৰিত হৈ এই সংবাদমেলখন আয়োজন কৰিছোঁ। ইয়াত আমাৰ জনজাতি মহাসংঘৰ পৰা আছে সভাপতি মানিক ৰহাং, বড়ো কছাৰী যুৱ ছাত্ৰ সন্থাৰ ডিমৰীয়াৰ পৰা আছে জিতেন মহিলাৰী, ভূমি সুৰক্ষা সমিতিৰ কামৰূপ মহানগৰ জিলাৰ পৰা আছে আমাৰ কুলেন বড়ো ডাঙৰীয়া। আমি এই তিনিটা সংগঠনে মিলিত হৈ যে যি বিধানসভা যি সমষ্টি ডিমৰীয়া, তাৰ বিষয়ে আজি আপোনালোকৰ আগত অৱগত কৰিব ওলাইছোঁ। মূল কথাটো হৈছে যে ইমান স্বাধীনতাৰ পিছত আমি যি ডিমৰীয়া সমষ্টি এটা পালোঁ, এই ডিমৰীয়া সমষ্টিত আমি শুনিবলৈ পাইছোঁ পেপাৰে পত্ৰই যে বাহিৰৰ বুলি এই কাৰণে কৈছোঁ যে যিহেতু ডিমৰীয়াৰ যিবিলাক ব্যক্তি কোনো ধৰণৰ অৱদান নাই বা কোনো ধৰণৰ ইয়াত কোনো প্ৰভাৱ নাই বা কোনো ধৰণৰ তেখেতে এই ডিমৰীয়াৰ হাৱা পানী মাটি জলবায়ুৰ লগত বা মাটিৰ লগত কোনো ধৰণৰ সম্পৰ্ক নাই বা মানুহৰ লগত কোনো ধৰণৰ তেনেকুৱা সম্পৰ্ক নোহোৱা ব্যক্তিক যদি ডিমৰীয়া বিধানসভাৰ সমষ্টিত এজন বিধায়ক হিচাপে যদি দিব বিচাৰে, তেতিয়াহ'লে আমি ঘোৰ বিৰোধ কৰিম। আমাৰ জনজাতি সংগঠনসমূহে একলগ হৈ পেলাই আমি ঘোৰ বিৰোধ কৰিম। কথাটো হ'ল যে আমি আৰু শুনিবলৈ পাইছোঁ যে কিছুমান বিধায়ক হোৱা লালসাৰে যে ভুৱা প্ৰমাণ পত্ৰৰে সিহঁতে বিধায়ক হোৱাৰ কাৰণে সপোন দেখিছে। আমি তেনেধৰণৰ কাৰ্যকলাপকো আমি জনজাতি সংঘৰ ফালৰ পৰা বিৰোধ কৰিছোঁ। যে যদি তেনেকুৱা হয় যে যিহেতু আমি ইমান বছৰৰ মূৰত আমি বিধানসভা সমষ্টি হিচাপে পাইছোঁ ডিমৰীয়া, যদি এই প্ৰথম অৱস্থাতে যদি তেওঁলোকে এনেকুৱা চুৰি কাৰবাৰ কৰে বা তেনেকুৱা যদি ভুৱা কাৰবাৰেৰে বিধায়ক হোৱাৰ সপোন ৰচে, তেতিয়াহ'লে আগন্তুক দিনত জনসাধাৰণৰ ওপৰত কি প্ৰভাৱ পৰিব সেইবিলাক আপোনালোকে বিবেচনা কৰি লোৱাৰ কথা। এতিয়া আমি এটা কথাই জানো যে আমি ৰাজনৈতিক দলৰ কোনো প্ৰাৰ্থিত্ব নহয়, আমি সকলো আমি জনজাতি সংগঠন হিচাপে আমি এটাই বিচাৰোঁ আকৌ যে যিসকলে প্ৰতিদ্বন্দ্বিতা কৰিব বা এই বিধানসভা সমষ্টিত যিবিলাকে বিধায়ক হোৱাৰ প্ৰতিদ্বন্দ্বিতা কৰিব, তাত কোনো ধৰণৰ আমি দলক আমি ছাপোৰ্ট নকৰোঁ সংগঠন হিচাপে। কিন্তু আমি আকৌ এটা কথা ক'ব বিচাৰোঁ যে যিবিলাক সংগঠন বা আমাৰ যিবিলাক বিষয়ববীয়াই প্ৰত্যেকৰে এটাই মত যে আমাৰ ইয়াৰ স্থানীয় এজন যদি ব্যক্তি বিধানসভা সমষ্টিলৈ যায়, তেতিয়াহ'লে আমি নথৈ আনন্দিত হ'ম। আৰু আমি এইটোৱে ক'ব বিচাৰোঁ যে আমাৰ যিকোনো ৰাজনৈতিক দলেই হওক বা আঞ্চলিক দলেই হওক, আমি স্থানীয় হ'লে আমি অত্যন্ত সুখী হ'ম। সেইকাৰণে আমি পুনৰ এটা কথা ক'ব বিচাৰোঁ যে বিধানসভা সমষ্টিটো ডিমৰীয়াৰ আমাৰ স্থানীয় ব্যক্তি এজনক দিয়ক। তাতে আপোনাৰ কংগ্ৰেছেই হওক বা বিজেপিয়ে হওক বা অসম গণ পৰিষদে হওক বা আমাৰ AJPয়ে হওক, যিকোনো এজন ৰাজনৈতিক দল হ'লে আমাৰ কোনো ক'বলগীয়া নাই। আমি এটা কথাই আমি স্পষ্টকৈ ক'ব বিচাৰোঁ, আমি এই সংগঠনৰ ফালৰ পৰা আমাৰ এই সমষ্টিটোত আমাৰ এজন স্থানীয় ব্যক্তি লাগে।